দিব লাগিব আমাক ডাইৰেক্টলি কৈছে শ্ব' কেনচেল হোৱা বুলি আমি কিয় মানি ল'ম শ্ব' কেনচেল হোৱা বুলি আমাক পইচা নালাগে আমাক এনচাৰ লাগে টেকনিকেল ইছ্যু হৈছে আমাক এপছৰ জৰিয়তে ফোন নাম্বাৰ আছে জনাব লাগিছিলে মই 3:30 বজাত উঠিছো ৰাতিপুৱা আহিম বুলি চাপৰৰ পৰা আহিছো আমাৰ 7টা বজাত আছিলে শ্ব' আমাৰ শ্ব' কিয় কেনচেল কৰিলে সেইটো কোনো কথা নহয় নহয় কেনচেল হলে আজি দিনৰ গোটেই শ্ব' কেনচেল হ'ব লাগিব আমি যদি সাৰ্ভাইভ কৰিছো সবেই কেনচেল কৰিব লাগিব সবৰে শ্ব' আমি কিয় অকলে সাৰ্ভাইভ কৰিম মানে খুবত আছো আবেগত আছো বহুত মানে মই হাউলিৰ পৰা আহিছিলো আৰু মোৰ বেবী লৈ আহিছো 1.5 বছৰীয়া এটা বেবী লৈ আহিছো জুবিন দাৰ চিনেমাখন য'ত আমি জুবিন দাক কাইকভাৱে দেখিম সেই চিনেমাখন চাবলৈ ৰৈ আছিলো তেওঁলোকৰ কিবা বিসংগতি হ'ব পাৰে তাত আমি ৰেচপেক্ট কৰোঁ কিন্তু সেই বিসংগতিৰ ফলত তেওঁ মেনেজাৰ আহি শ্ব' কেনচেল বুলি ক'লে আমি নামানো আমি পকাত বহি চাম যিটো তেওঁলোকে ভুল কৰিলে সেই ভুলৰ শুধৰণি কৰক আমি পকাত বহি চাম আমাৰ দাবী সেইটো আৰু আপোনালোকৰ যোগেদিয়ে কৈছো তেখেত যাতে তললৈ নামি আহে তেওঁ অনাম অসমীয়া নহয় হয়তো তেওঁ অসমীয়াৰে মানুহ জুবিন দাৰ দেশৰে মানুহ জুবিন দা যুগৰে মানুহ তেওঁ যাতে তলত নামি আহি আমাৰ প্ৰব্লেমখিনি বুজক শ্ব' কেনচেল আমি মানি নলওঁ